মই এইফালে এতিয়া দেখিছেনে মাংস বনাই আছোঁ। ভিডিঅ'বিলাক মই আচলতে ঘৰলৈ যাওঁতে ভিডিঅ' বহুতকেইটা বনাই ৰাখিছিলোঁ। আপোনালোকে জানেই মই যিহেতু যোৰহাট গৈছিলোঁ কেইদিনমানৰ কাৰণে, আৰু মই ভিডিঅ'খিনি বনাই ৰাখিছিলোঁ। মোৰ দিবলৈহে সময় হোৱা নাই, ময়ো বিশেষ কামত ব্যস্ত হৈ আছোঁ। আৰু এই কুকুৰাটো দেখিছে নহয়, মাৰিবলৈ লৈ আছে ল'ৰাজন, সেইজন আমাৰ ঘৰৰ ওচৰৰে ল'ৰা হয়। আৰু আমি ঘৰলৈ গ'লে মানে তাক যদি কওঁ হাঁহ কুকুৰা মাৰি দিবৰ কাৰণে, সি কিন্তু মাৰি দিয়ে, কেতিয়াও নেমাৰোঁ বুলি নকয়। আৰু যিহেতু দাদাহঁত বাহিৰত থাকে কাৰণে আমাৰ ওচৰৰ ল'ৰাখিনিয়ে কিন্তু আমি ঘৰলৈ গ'লে কিবা এটা কাম যদি কৰিবলৈ কওঁ কৰি দিয়ে। আৰু সেইকাৰণে আচলতে গাঁৱত বহুতখিনি ভাল, ওচৰৰ মানুহখিনিও পোৱা যায়। আৰু মই এইফালে জুইত কেৰাহীখন পাতি ভালদৰে নিমখ হালধি দি পেলাই মাংসখিনি ভাজি আছোঁ। আৰু ভাবিলোঁ মানে জুহালতে বনাওঁ, যিহেতু খৰি আছেই যেতিয়া। আৰু জানেই গাঁৱত এখন জুইশাল সকলোৰে থাকেই। আৰু আমাৰ ঘৰখন যিহেতু বনাই আছে কাৰণে জুইশালখন বাহিৰতে ৰাখিছে, চালি এখন দি পেলাই। মাজে সময়ে যিহেতু জুইশালত জুইতে বনোৱা হয়। আৰু এইফালে মই জুইৰ পৰা ধৰি ধুনীয়াকৈ বনাই আছোঁ। আৰু মাংসখিনি ভালকৈ ভজা হোৱাৰ পিছত অলপ গৰম পানী দি দিছোঁ। আৰু জুইত বনোৱা বস্তু খালে স্বাস্থ্যৰ কাৰণেও বহুত ভাল। গেছতেনো কিমান বনাই খাই থাকিম। আৰু জুইত বনালে খায়ো সোৱাদ লাগে নহয় জানো। আৰু এয়া চব মোৰ বনাই হৈ গ'ল, ইমান ধুনীয়া কালাৰ হৈছে, যিহেতু জুইতে বনাইছোঁ, খায়ো ভাল